এটা গুৰুত্বপূৰ্ণ খবৰ দিগপৰ বিশিষ্ট সাংবাদিক নিতুমণি শইকীয়াক মাটি মাফিয়াৰ দল এটাই প্ৰাণে মৰাৰ ভাবুকি দিয়াৰ লগতে পৰ্টেল নিউজ চেনেলত ভুৱা নিউজ প্ৰকাশ হোৱাক লৈ সংবাদমেল আয়োজন ২৬ ফেব্ৰুৱাৰী ২০২৫ তাৰিখে দৈনিক বাতৰিৰ কাকতত দিগপৈ আৰু দিগপৈ গাতে লাগি থকা দাঁতিকাষৰীয়া অঞ্চলত অবৈধভাৱে মাটি খনন কৰাক লৈ সাংবাদিক নিতুমণি শইকীয়াই নিউজ প্ৰকাশ কৰিছিল। নিউজ প্ৰকাশ হোৱাৰ পিছদিনাৰ পৰাই দিগপৈ বন বিভাগে তাৎক্ষণিকভাৱে মাটি খনন কাৰ্য সম্পূৰ্ণৰূপে বন্ধ কৰি দিছিল। ২৭ ফেব্ৰুৱাৰী তাৰিখে দুজন ব্যক্তিয়ে সাংবাদিক নিতুমণি শইকীয়াক ফোনযোগে নিউজৰ সংক্ৰান্তত দিগপৈ চাৰিআলি পেট্ৰল পাম্পত মাতি আনি প্ৰায় ১৫জনীয়া মাটি মাফিয়া দল এটাই সাংবাদিকজনক প্ৰাণে মৰাৰ ভাবুকি দিয়াৰ লগতে মাৰিবলৈও হাত তোলে। এই সন্দৰ্ভত আজি সংবাদমেলখনি আয়োজন কৰা হয়। মাফিয়া দলটোৱে মিছা অভিযোগ বা কোনো তথ্য নোহোৱাকৈ সাংবাদিকজনকে ধন দাবী কৰিছে বুলি পঞ্জীয়ন নথকা এজন সাংবাদিকৰ আগত মন্তব্য আগবঢ়াইছে। সাংবাদিকজনে কোনো তথ্য নোহোৱাকৈ পঞ্জীয়ন নথকা নিউজ চেনেল এটাত বাতৰি সম্প্ৰচাৰ কৰে। বিশিষ্ট সাংবাদিক নিতুমণি শইকীয়াৰ নিজৰ স্পষ্টীকৰণৰ বাবে সংবাদমেল আয়োজন কৰি মাটি মাফিয়াৰ বিৰুদ্ধে সকলো তথ্যৰ লগতে ভিডিঅ' আগবঢ়ায়। ভিডিঅ'টোত সম্পূৰ্ণ দেখা পোৱা গৈছে কিদৰে সাংবাদিকজনক প্ৰাণে মৰাৰ ভাবুকিৰ লগতে মাৰপিট কৰিবলৈ চেষ্টা কৰে। এতিয়া প্ৰশ্ন হয়, সাংবাদিকে সঠিক নিউজ তথ্য সহকাৰে প্ৰচাৰ কৰিলে কিয় বাৰে বাৰে সাংবাদিকজনক টাৰ্গেট কৰা হয়? সমাধানটো দি যাব নাই আপুনি? সমাধান আপোনালোকে এফআইআৰ দিয়ক থানাত। তাতে এফআইআৰ দিয়া থানাত আপুনি এফআইআৰ দিবতো এফআইআৰ দিয়ক থানাত। থানাত এফআইআৰ দিবলৈ হ'লে মাৰপিট কৰি কিনে এফআইআৰ দিম, গম পাই নাই আপুনি? এফআইআৰ দিম, মাৰপিট কৰি কিনে এফআইআৰ দিম। কি কয়? এফআইআৰ দিম মই, মাৰপিট কৰি কিনে দিম। কি ভাবিছে নি আপুনি? একদম ভদ্ৰ ভাৱত কৈছোঁ মই। একদম সমাধান কৰি দিয়ক আজি। কাইলৈৰ পৰা গাড়ী চলিব লাগিব মানে। যদি থানাত এফআইআৰ দিবলৈকে মাৰপিট কৰি কিনে দিওঁ আকৌ, মাৰপিট কৰি কিনে দিওঁ। আলোচনা কৰিব আহিছেতো, আলোচনা কৰিব আহিছোঁ। আপুনি সমাধান দিয়ক। কাইলৈৰ পৰা মোক গাড়ী চলিব লাগিব। কালিৰ পৰা গাড়ী চলাওক, মোৰ নিজ নামাৰ হ'ল যাওক। কালিৰ পৰা আপুনি নিউজ নেমাৰ নহয়, তাত গাড়ী ধৰিলেও আপুনি ৰিক্স ল'ব লাগিব। কোনোবাই যদি ফৰেষ্ট ডিপাৰ্টমেণ্টৰ কোনোবাই গাড়ী ধৰে আপুনি ৰিক্স ল'ব লাগিব। ল'ব মই কিয় ল'ম? ডিএফৰ লগতো মই ভাল নহয়। ডিএফৰ বিষয়টো মই বেয়া কৰি লিখিছোঁ। বেয়াকে লিখিছে তাততো মোৰ লগত মতলব নাই ন। বেকাৰ নাই দাদা, কাম চলিব। বেকাৰ নাই। শুনক নিউজ, শুনক নিউজ ওলাই আছে প্ৰতি বছৰ যিকোনো আপুনি কৰিব নালাগিছিলে। ল'ৰাখিনি মুখখন চাই আপুনি মইতো বাৰে বাৰে কৈ আছো যে সিহঁতৰ লগত লগ পোৱা মই এটা আলোচনা কৰিম। আপুনি ক'ব লাগিছিলে। আপোনাক লগ কৰি কি আলোচনা? আপুনি কোন হয়? ক'বই নালাগিছিলে এইটো। আপুনি এতিয়া ইমানখিনি ক'ত যায়? আপুনি সংবাদমেলৰ আয়োজন কৰা বিশেষ কাৰণটো হ'ল বিশেষ কথাটো মই পোনপ্ৰথমৰ পৰা আৰম্ভ কৰোঁ। দিগপৈ যিহেতু এতিয়া বৰ্তমান দিগপৈ যিহেতু এটা মাটিৰ ৰমণীয় বেয়া খনন এটা চলি আছে। কিছুমান ব্যক্তিৰ দ্বাৰা মাটিৰ খনন চলি আছে, বহু ধৰণৰ মাটিৰ খনন চলি আছে। তাৰ বিৰুদ্ধে মই নিউজ এটা কৰিছিলোঁ আমাৰ দৈনিক বাতৰি কাকতত। সেই নিজৰ সংক্ৰান্ত কৰি নিউজটো যেতিয়া মই বাতৰি প্ৰকাশ কৰিছিলোঁ, তেনে ক্ষেত্ৰত গোটেই গাড়ী ইয়াত বন্ধ হৈ পৰিছিল, যিবোৰ অবৈধভাৱে গাড়ী চলি আছে ইয়াত মাটিৰ গাড়ী। লগতে সেই পক্ষই যিকেইটা পক্ষ আছিল সেই পক্ষই মোক ফোন কৰিছিল, ফোন কৰি মাতিছিল, আপোনালোকৰ তাতে আলোচনা আছে, আলোচনা আহক বুলি কৈছিলে। দুজন ব্যক্তিয়ে মোক ফোন কৰিছিলে, আমি দুজনে থাকিম, আলোচনা এটা কৰিম বুলি কৈছিলে নিজৰ সংক্ৰান্তত। তাৰপিছত মই যোৱা সময়ত যেতিয়া মই গৈ চাৰিআলি পেট্ৰল পাম্পত মোক মাতিছিল, মই গৈ তাত গৈ যেতিয়া উপস্থিত হ'লোঁ, উপস্থিত হোৱাৰ পিছত মই দেখিলোঁ যে তাত মোটামুটি এটা ১৫জন দল, এজন দুজন আছিল। তাৰপিছত এটাকৈ আহি মোটামুটি ১৫ বা ১৭জনীয়া দল এটা হ'ল। এই ১৫-১৭জনীয়া দল এটা মোক আগুৰি লৈছে, মোক একদম ধুনীয়াকৈ আগুৰি লৈছে। আগুৰি লৈ মোক তাৰমানে গাড়ী ধমক দিছে, আৰু গাড়ী ধমক দিছে, কৈছে নিউজটো কিয় বজাইছে, আপুনি আমাৰ গাড়ী চলোৱাৰ ব্যৱস্থাটো কৰি দিয়ক, তেনেধৰণৰ। আৰু মোক এনেকুৱা এটা মেৰ মাজত সোমাই ল'লে। তেওঁলোকে মোক কৈছে যে আপুনি ধন লৈছে, আমাৰ পৰা ধন লৈছে, আপুনি আৰু ধন বিচাৰিছিলে, সেই ধন বিচাৰিছিলে, সেইকাৰণে আপুনি নিউজটো আপোনাৰ ধন নিদিয়াৰ বাবে নিউজটো মই বোলে নিউজটো প্ৰকাশ কৰিলোঁ। এইটো সম্পূৰ্ণ মিছা অভিযোগ, কাৰণ বিশেষকৈ দেখা যায় যে তেওঁলোকে পইচা যদি এতিয়া ক'বলৈ গ'লে উদাহৰণস্বৰূপে এটা মই কথা কওঁ, তেওঁলোকে যে কাৰোবাক পইচা দিয়ে, নিশ্চয় তেওঁলোকৰ সেইটো কিবা অবৈধভাৱে কাম হ'ব লাগিব। ইয়াত কোনো ধৰণৰ পইচা খেল নাই, নিশ্চয় কিবা অবৈধ কাম কৰিব, সেইকাৰণে পইচা দিব তেওঁলোকে।
আৰু ইয়াত কোনো ধৰণৰ মই পইচা লোৱা কোনো চক্ৰান্ত নহয়। আৰু বিশেষকৈ এজনৰ তাৰ নাম উল্লেখ হৈ আছে ভিডিঅ'টোত বুবু 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 গগৈ বুলি। তেখেতে কি পইচা লৈছে মই নাজানো, তেখেতে কি কৰিছে মই নাজানো, কিন্তু বিশেষকৈ এটা কথা কি কোনো ধৰণৰ মই ইয়াত পইচা পাতি লোৱা নাই। আৰু সেই সময়ত তেওঁলোকে মোক মাৰিবও আহিছিলে। সম্পূৰ্ণ ভিডিঅ' আপোনালোকক মই আপোনালোকৰ আগত মই গতাম ভিডিঅ'খিনি। আৰু তেওঁলোকে ইমানখিনিও কৈছে যে তোক মাৰি কিনে আমি এফআইআৰ দিব যাম। আৰু মই তেওঁলোকক কৈছিলোঁ ঠিক আছে মোৰ তথ্য যদি ভুল হৈছে তেতিয়াহ'লে আপোনালোকে যাওক থানাত গৈ এফআইআৰ দিয়ক, এইটো ভুল নিউজ বজাইছোঁ বুলি। আৰু এই নিউজটো যেতিয়া মই বজাইছিলোঁ এই নিউজটোৰ পৰা আমাৰ ডিগবৈ আঞ্চলিক সমিতি অসম জাতীয়বাদী যুৱ সদা পৰিষদে তেওঁলোকেও বাইট দিছিলে। তেওঁলোকেও মাতি মেলি তেওঁলোকে আমাৰ ওপৰত বাইট দিছে যে ইয়াত অবৈধভাৱে মাটি খনন চলি আছে। এতিয়া প্ৰশ্নটো হ'ল তাত মোক তাৰমানে এনেকুৱা এটা সজোৱা হ'ল তাৰমানে মই যেন তেওঁলোকক পইচা ডিমাণ্ড কৰিছোঁ সেই হিচাপে। আৰু মই তাৰপৰা যেনে তেনে তাৰপৰা ওলাই আহিলোঁ। এটা পঞ্জীয়ন নথকা সাংবাদিক এজনে সেই ঠাইটোত গৈ তেওঁলোকৰ পৰা বাইক লৈছে, মই পইচা খাইছোঁ বুলি বাইক লয়। তেখেতে এটা পৰ্টেল চেনেল নম্বৰ আছে, যিটো পৰ্টেল চেনেলত কোনো পঞ্জীয়ন নাই। তেওঁলোকে তেনেকৈ দিছে। আৰু বিশেষকৈ তেতিয়া মই লগে লগে কি কৰিলোঁ, যেতিয়া মই তাৰপৰা পেট্ৰল পাম্পৰ পৰা আহিলোঁ মই দেখিলোঁ নাই এইটোতো বহুত বেয়া কথা হৈছে। লগে লগে মই থানা আৰক্ষী বিষয়াক এখন এফআইআৰ জমা দিছোঁ। এফআইআৰ জমা দি তেওঁলোকক আমি কৈছোঁ যে এনেকুৱা কথা এনেকুৱা তাৰ সম্পূৰ্ণ এফআইআৰটোত লিখা আছে। আপুনি এজন মানুহৰ কথা নাম কৈছিলে, নাম উল্লেখ কৰিছিলে, মানুহজনৰ নামটো কি আছিলে, কোন হয়? এজন বুবু গগৈ বুলি আছে, তেখেত কোনোবা সাংবাদিক, তেখেতে পইচা লৈছে কি লৈছে বুলি ওলাইছে মন্তব্য। তেখেতে পইচা লৈছে কি লৈছে তেওঁলোকে বাৰে বাৰে ভিডিঅ'টোত কৈ আছে বুবু বুবু বুবু। কোন বুবুৱে পইচা লৈছে কি লৈছে কোনটো মেৰপাছত ক'ত কি সোমাইছে মই বুজিব পৰা নাই। যিহেতু এখন পেপাৰ নিউজ ওলাইছে মোক DFOই প্ৰশ্ন কৰিব লাগিছিলে, কিন্তু এতিয়া দেখিছোঁ এই বস্তুটো বেলেগ ফালেহে গৈ পৰিস্থিতি ঢাল খালেগৈ। তেওঁলোকে যিহেতু আল্টিমেটলি এটাই কথা, তেওঁলোকে যদি মোক আৰু উদাহৰণস্বৰূপে মই এটা কথা কওঁ, তেওঁলোকে যদি মোক পইচা দিছিলে তেওঁলোকে কিয় দিছিলে? তেওঁলোকে নিশ্চয় কিবা অবৈধ কাম কৰিব লাগিব। আন এক তথ্য মতে আপুনি মনোৰঞ্জন দাসৰ ঘৰত ৰাতি গৈ অৱশ্য মাত মাতি কিবা ধমক দিয়া কথা এটা প্ৰকাশ হৈছে। নহয়, এইটো সম্পূৰ্ণ মিছা অভিযোগ। তেনে আজিকালি তেনেকুৱা যুগ নহয়, দেখা যুগ। আজিকালি কোনো এটা বুৰ্বক হৈ থকা নাই। মই গৈ তেখেতৰ পদূলিত গৈ ধমক দিম কিবা দিম ৰাতি হয়তো মই নিউজটোতো ৰাতিপুৱা চাইছোঁ পৰ্টেল চেনেলটোত যিটো নিউজ ওলাইছে মই ৰাতিপুৱা পাইছোঁ। আৰু ৰাতিপুৱা পাই মই গম পাইছোঁ যে মোৰ নামত নিউজ এটা বাজিছে। আৰু মই নিৰ্ভয় আছোঁ, মই একো ভয় খোৱা নাই সেই নিজৰ বিষয়লৈ। আৰু তেতিয়া মই ভাবিছিলোঁ যে এটা বিশেষকৈ সংবাদ মাধ্যম এটা দিম, তাত সকলো কথা মই খোলাখুলিকৈ ক'ম, মুকলিমূৰীয়াকৈ ক'ম। আৰু তেওঁৰ ঘৰত যদি মই গৈছোঁ তেওঁক মই প্ৰমাণ দিয়ক, CCTV দিয়ক। তেওঁ ভাল সাংবাদিক হয়, তেওঁ নিশ্চয় কেমেৰা কৰি থৈছে, তেওঁ কেমেৰা ফুটেজ প্ৰকাশ কৰক। আৰু তেখেতে কৈছে যে মই পইচা খোৱা বুলি, সেই সাংবাদিকজনে কৈছে পইচা খোৱা বুলি। তেখেতৰ তাত কিবা কল ৰেকৰ্ডিং আছে নে কিবা ভিডিঅ' আছে, তেখেতে ৰাইজক ফাটি দিয়ক। আপুনি কোনোবা পৰ্টেলৰ নাম ক'লে, কোনটো পৰ্টেলত নিউজটো ওলাইছিলে? নৰ্থ ইষ্ট মাৰ্ট বাজিছিলে। নৰ্থ ইষ্ট মাৰ্ট যিহেতু কোনো পঞ্জীয়ন নথকা এটা নৰ্থ ইষ্ট মাৰ্ট, তাতে বাজিছে অকল নিউজটো, ভিডিঅ' নিউজটো অকল তাতে বাজিছে, কোনো নিউজ বজা নাই। যিহেতু কোনো নিউজত তেনেকুৱা আহে নাই। যদি তথ্য যদি আছে, সত্য তথ্য নিউজটো বজাক আমি বেয়া নাপাওঁ, কিন্তু সাংবাদিকক তেনেকৈ আজোৱাটো এইটো বেয়া কথা। আৰু বিশেষকৈ যিসকল মাটি ব্যৱসায় কৰে তেওঁলোকক মই ইয়াৰ পৰা এটা সতৰ্কনি কৈ দিছোঁ যে আপোনালোকে নাভাবিব যে মই মনে মনে বহি থাকিম। যেতিয়া দুৰ্নীতি হ'ব, যেতিয়া কিবা অন্যায় হ'ব, তাত কিন্তু মই লিখাত মোৰ তাত বাধা নাথাকিব, মই নিউজ কৰি যাম। আচ্ছা, মাটি ব্যৱসায়ৰ কথাটো আপুনি উচ্চাৰণ কৰি আছে বাৰে বাৰে, বৈধ নে অবৈধ? অবৈধ নহয়, এইটো সম্পূৰ্ণ অবৈধ মাটি ইয়াত সম্পূৰ্ণ আছে। য'ত ফৰেষ্টৰ মাটি আছে তাৰ পৰা লৈ আছে। আৰু কিছুমান ঠাই সিহঁতে মানুহৰ পৰা মাটি লয়। তেওঁলোকে কয় যে আমি কিছুমান পইচা অংশ দিওঁ, সেই মানুহটো যাৰ ঘৰ মাটি থাকে তেওঁলোকে কিবা এটা পইচা অংশ দি মাটিটো লয় বুলি কয়। কিন্তু এইটো চৰকাৰৰ, মই জানো যে চৰকাৰ নিয়মত এইটো নাই। মাটি ল'লে ৰয়েলটি এটা চৰকাৰক দিব লাগে, তেনেকৈ সম্পূৰ্ণ ৰাজহ চক্ৰ এটা থাকি দি আছে। এক নম্বৰ কথা, চৰকাৰ ইয়াত কোনো টেক্সো নাই, কোনো টিভি ব্যৱস্থা নাই মাটিত। আৰু DFO কাষেদি গৈ আছে গাড়ী, আমাৰ ডিগবৈ ৰাইজে চাই আছে, ডিগবৈ সাংবাদিকে চাই আছে। আৰু যিজন সাংবাদিকে মোৰ বিৰুদ্ধে নিউজ ওলাইছে তেওঁ কিমান ধোৱা তুলসী পাত জনা আছে। তেওঁ SC বিৰুদ্ধে মাজতে তেওঁ জেল খাটি অহা এজন সাংবাদিক। ক'বলৈ বেয়া লাগে, নিজৰ যিহেতু এটা সাংবাদিক, জেল খাটি অহা সাংবাদিক। তেওঁ আগতে কি কৰিছিলে সকলোৱে জানে। বৰ্তমান তেওঁ কোনো এটা সাংবাদিক বুলি পৰিচয় ইয়াত ডিগবৈত নকৰে, আৰু তেওঁক কোনো গণ্য নকৰে। ইয়াতে এটা কথা এটা উত্থাপন হৈছিল যে বন বিভাগৰ কোনোবাই আপোনাক লিখিত হেৰি বিচাৰিছিলে, তেওঁলোকে চলাব লাগে। তেওঁলোকে সেই মাটি যিসকলে ব্যৱসায় কৰে তেওঁলোকে সেই যে পেট্ৰল পাম্প মাতিছিলে তাত মোক ঘূৰাই লয়। তেওঁলোকে কৈছিলে কাগজত লিখ আজিৰ পৰা নিউজ নামাৰ বুলি। সেইটো তেওঁলোকে ভিডিঅ'টো আছে। আৰু কৈছে DFO ৰেঞ্জাৰক ফোন কৰি কৈ দিয়ক এইটো বোলে মই ভুলকৈ নিউজ মাৰিছোঁ, আপুনি কৈ দিয়ক আমাক। নহ'লে আৰু ইমানখিনিও কৈছে যে তেওঁ ইমানখিনি আপোনাৰ ভিডিঅ' আপোনালোকক দিম। তাক কি কৈছে, মই কৈছোঁ ঠিক আছে, মই যদি ভুলকৈ যদি
কোনো তথ্য নোহোৱাকৈ যদি নিউজটো যদি প্ৰকাশ কৰিছোঁ তেতিয়াহ'লে আপোনালোকে এখন এফআই দিয়ক এফআই দিবৰ কথা যেতিয়া মই কৈছোঁ যাওক এফআই দিয়ক তেওঁ মোক কি কৈছে গম পায় তেওঁলোকে মোক কৈছে আপোনাক মাৰি কিনে এফআই দিম আপোনাক মাৰি কিনে এফআই দিম ইমান সাহস মাফিয়া কৰাবিলাক ইমান সাহস ক'ত পায় তাৰমানে সাংবাদিকক কি গুণ নেকি এটা দুৰ্নীতি নিউজ বজাৰতো সাংবাদিকক গুণ নেকি এইটো সাংবাদিক আজি মই দিব্যই সাংবাদিক বুলি নহয় বিভিন্ন কয়লা ক্ষেত্ৰত কওক বালি ক্ষেত্ৰত কওক সাংবাদিকে যেতিয়া বাতৰি গ্ৰহণ কৰিব যায় তাত তেওঁলোকক হাৰাশাস্তি কৰে মাৰপিট কৰে এইটোতো কোনো মই ভাবোঁ যে সামাজিকভাৱে এইটো কোনো কি কয় আপোনাৰ ভাল হোৱা নাই ভাল লিখা যোৱা নাই সামাজিকৰ ভাল লিখা যোৱা নাই পৰিস্থিতি এটা ভয়ংকৰ হ'ব কালিৰ পৰা নঘটিব লগা এটা ঘটনা ঘটি গ'ল আমাৰ নিতুমণি শইকীয়া সাংবাদিকৰ আপুনি পৰিবাৰ হিচাপে আপোনাৰ ঘৰখনৰ এতিয়া প্ৰতিক্ৰিয়া কি অভিযোগ দিয়ে কাৰণে গোটেই ঘৰখন মানে মানসিক চাপত আমি ভুগিছোঁ মানে কালিৰ পৰা আৰু মিছা অভিযোগ মানে কোনো তেখেতে এনেকুৱা কোনো হেৰি কাম কৰা নাই আৰু আঞ্চলিক বন বিষয়ে জড়িত হৈ আছে বুলি এটা কথা এটা উত্থাপন হৈছিল এইটো কিমান দূৰ সত্য হয় এইটোতো নিশ্চয় চাওক সত্যটো নিশ্চয় হ'ব যিহেতু তেওঁলোকৰ নাকে তলেৰে ইয়াত ৰেঞ্জাৰ অফিচ আছে কাষতে ডিএফ অফিচটো আছে তাৰপৰা মাতি আহি আছে গৈ আছে এইটো মই ক'বলগীয়া কথা নহয় এইটো দিব্যই ৰাজে দেখি আছে দিব্যই সাংবাদিকে দেখি আছে সকলোৱে দেখি আছে আৰু আল্টিমেটলি ডিএফও দেখি আছে ৰেঞ্জাৰো দেখি আছে আৰু নিউজটো যদি মই মাৰিছোঁ ভুল তথ্য যদি মাৰিছোঁ তেওঁলোকে মোৰ ব্যৱস্থা ল'ব লাগিছিলে কিন্তু তেওঁলোকৰ ব্যৱস্থা লোৱা নহয় যিহেতু মই 26 তাৰিখে নিউজটো ওলাইছোঁ তেওঁলোকে মোক 27 তাৰিখে তেওঁলোকে হেৰি কৰিছে নিউজ সম্পৰ্কত আচলতে এজন সাংবাদিক দায়বদ্ধ থাকে পৰ্টেলৰ স্বত্বাধিকাৰীৰ ওপৰত আজি তাৰিখত স্বত্বাধিকাৰীৰ ওপৰত কোনো ধৰণৰ হেঁচা প্ৰয়োগ নকৰাকৈ কিয় স্থানীয় সাংবাদিকজনক প্ৰশ্ন কৰিছে এই সম্পৰ্কে আপুনি কি ক'ব এটা হয় সেইটো একচুৱেলি মই এটা মই কথা ক'ম তেখেতৰ যিজন স্বত্বাধিকাৰ আছে আপোনালোকে নিউজটো মাৰিলে ঠিকে আছে কিন্তু এটা সাংবাদিকৰ এটা দায়িত্ব হ'ব লাগে বা স্বত্বাধিকাৰ এটা দায়িত্ব হ'ব লাগে যেতিয়া নিউজ এটা গ্ৰহণ কৰিব যায় দুই পক্ষৰ কথা শুনাটো প্ৰয়োজনীয় দুই পক্ষৰ কথা স্বত্বাধিকাৰ সেইটো মেইনকৈ থাকিব লাগে কাৰণ স্বত্বাধিকাৰ বিশেষ সাংবাদিক কাৰণ এজনক সুধিব আনজনক নুসুধিব এইটো মোকো তেওঁলোকে এটা সুধিব লাগিছিলে যে আপুনি পইচা খাইছিল নেকি কিন্তু তেওঁলোকে মোৰ পৰা কোনো তথ্য নকৰিলে অযথা যি পায় যাহেকে বাহেকে গান গাই আৰু মনোৰঞ্জন দাসৰ সাংবাদিকজন জানে ডিগবৈ মানুহে জানে আৰু ময়ো জানো তেখেতৰ লগত এটা আমাৰ তেখেতক একচুৱেলি এঘৰীয়া নিচিনা কৰি থোৱা হৈছে ডিগবৈত এটা এঘৰীয়া নিচিনা সাংবাদিক তেখেতক কৰি দিয়া হৈছে সেইবাবে কিছুমান গ্ৰাছ লৈ আখেজ কৰা আমাৰ ওপৰত এনি টাইম লাগিয়ে থাকে কেতিয়া কাক কি কৰিম সেই হিচাপত তেওঁলোক থাকে কৈ যে এইজন সাংবাদিকক য'ত পাম তাতে মৰিয়াম বুলি আপুনি এজাহাৰ দিছে হয় মই নিশ্চয়কৈ থানাতে এজাহাৰ দিছোঁ জিলা প্ৰশাসনৰ লগত কথা পাতিছে জিলা প্ৰশাসনৰ লগত মোৰ কথা হোৱা নাই কিন্তু ভাৰপ্ৰাপ্ত বিকাশ দিব্যজ্যোতি ছাৰে আমাক সম্পূৰ্ণ সহযোগ কৰিছে তেখেতে আশ্বাস দিছে কোনো ভয় কৰিবলগীয়া কথা নাই তেখেতকো ধন্যবাদ জনাম আৰু দিব্য সাংবাদিকসকলকো ধন্যবাদ জনাইছোঁ যে তেওঁলোকে আহি তেওঁলোকে বিশেষভাৱে দুই পক্ষই শুনিছে বা মোৰ পক্ষই তেওঁলোককো ধন্যবাদ জনাইছোঁ